নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালে। এয়া দেখা পাইছে আগন্তুক ভোগালী বিহু, মাঘৰ বিহু আহি আছে। যিহেতু আপোনালোকক দেখাবলৈ গৈ আছোঁ এখন ভোগালী মেলা, গুৱাহাটীৰ দীঘলী পুখুৰীৰ কাষতে থকা এখন ভোগালী মেলা। আজি আহিছিলোঁ অলপ চাবলৈ বুলি। বিভিন্ন ধৰণৰ পিঠা পনা, গুড়, চিৰা, দৈ, ক্ৰীম আৰু ইয়াতে খুব স্পেচিয়েল এটা বস্তু ওলাইছে, আপোনাৰ ৰামদিয়াৰ দৈ আৰু ক্ৰীম। এই লাৱাৰ আছামত ৰামদিয়াৰ দৈ আৰু ক্ৰীম বুলি ক'লে বোলে গোটেই বিখ্যাত। গতিকে দেখাওঁচোন আহক আপোনালোকক তাৰে কিছুমান দৃশ্যাংশ। এয়া দেখা পাইছে কিমান ধুনীয়া তিলৰ লাড়ু, গুড়ৰ লাড়ু, চুঙা পিঠা, দৈ, চব বিভিন্ন ধৰণৰ বস্তু দেখা পাব। ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। জানৈ চতে পৰে বতত, জানৈ পহু জপা দিলো, জানৈ পহু জপা দিলো, জানৈ চতাতে গধূলি জিয়ৰী হ'বলৈ লাগে কত বেলি, বোৱাৰী হ'বলৈ টান। লখিমী বোৱাৰী পালেহে জানিব, ৰাখিব ঘৰৰে মান। জিয়ৰী হ'বলৈ লাগে কত বেলি, বোৱাৰী হ'বলৈ টান। লখিমী বোৱাৰী পালেহে জানিব, ৰাখিব ঘৰৰে মানে মইনা কাষৰৈ, নলগাবা জমৰৈ, মানে মইনা কাষৰৈ, নলগাবা জমৰৈ। কামৰ জমন হেৰাই গ'লে পাবা জানো ঘূৰাই, মইনা পাবা জানো ঘূৰাই। কামৰ জমন হেৰাই গ'লে পাবা জানো ঘূৰাই, মইনা পাবা জানো ঘূৰাই। অজানিতে তোমালৈ কিনো মৰম জাগিল মইনা, কিনো মৰম জাগিল। তুলসীৰে তলে তলে মৃদু পহু চৰে, মইনা আশাৰ বন্তি জ্বলে। অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা, কিনো মৰম জাগিল। আৰু গাঁৱত নোপোৱা বস্তু কিছুমান বস্তু ইয়াত আমাৰ গুৱাহাটীতো টাউনতো পায়। মানুহে কয় যে গুৱাহাটীত বা টাউনত কিছুমান বস্তুৰ অভাৱ, যিবিলাক বস্তু গাঁৱত নাপায়। চ' এতিয়া মই কৈছোঁ যে আপোনালোকক গাঁৱত নোপোৱা বস্তুবিলাক আজিকালি টাউনত পায়। ইয়াত দেখা পাইছে না, জহা কোমোৰা, জুতিৰ সৈতে হাঁহ খুব ধুনীয়াকৈ সজাই সজাই ৰাখিছে। আৰু ইয়াতে ধুনীয়াকৈ আপোনালোকে ভিডিঅ'ত দেখাই পাইছে, ঢেঁকী শুমলি চব একদম স্পেচিয়েলকৈ বনাই লৈছে তেখেতলোকে। ৰেডিমেড নহয়, ধুনীয়াকৈ আপোনাৰ চকুৰ সন্মুখতে পিঠাগুড়ি ঢেঁকীত খুন্দিছে, খুন্দি কিনে পিঠা বনাইছে।
আৰু লগালগ তেনেকৈ বিক্ৰী কৰি আছে। আৰু এইবিলাক দেখা পাইছেনে পোৰা গাহৰি, আজিকালি এইটো ট্ৰেডিশ্যনেল হৈ গৈছে আচলতে। পোৰা গাহৰি, মিছা মাছ পোৰা, গৰৈ মাছ পোৰা, কেঁকুৰা পোৰা, এইটো মই যিমানবিলাক মেলা ঘূৰিছোঁ আজিলৈকে এতিয়ালৈকে সকলোখিনি মেলাতে এই বস্তুটো দেখা পোৱা গৈছে। আৰু ইয়াতে দেখা পাইছে মতা মাইকী যুৱক যুৱতী চব ইয়াত ঢেঁকীত স্পেচিয়েলকৈ চব বনাই আছে, ৰেডিমেড নহয় কোনো ধৰণৰ, আপোনালোকৰ চকুৰ সন্মুখত পিঠা বনাই দিব। আৰু দামটো অলপ বেলেগতকৈ অলপ বেছি, যিহেতু ইয়াতে বৰা চাউলৰ পিঠা লাগে না আপোনাৰ খালী চাউলৰ পিঠা লাগে না, যিকোনো ধৰণৰ চাউলৰ পিঠা আপোনালোকক বনাই দিব লগতে। আৰু দৈ ক্ৰীম এইবিলাকতো আপোনালোকে পাবই। আৰু ইয়াতে আপুনি বহি এসাঁজ খাই লওঁ বুলি ক'লে খাই ল'বও পাৰিব। ইয়াত দেখা পাইছেনে কিমান ধুনীয়া ধুনীয়াকৈ সজাই থৈছে। আৰু বিভিন্ন ধৰণৰ জেগাৰ পৰা আহিছে বাইদেউসকল, দাদাসকলে ইয়াৰ বস্তু আনিছে। তেখেতলোকে চুঙা দৈ, চুঙা পিঠা। আৰু আমি যিহেতু এইবিলাক ইমান দাম দি কিনিবলৈ অলপ অসুবিধা পাওঁ, যিহেতু আমাৰ ঘৰতো এইবিলাক নিজৰ গৰুৰ গাখীৰ আছেই যিহেতু। আৰু ইয়াতে এনেই এবাৰ চাব আহিলোঁ, আহি ঘূৰি অলপ ভাগৰ লাগিলে, ভাবিলোঁ অলপ লাল চাহ খাওঁ। আমিও পিঠা বাইদেউহঁতে বনাই থকা দেখা পাই লাল চাহ দুকাপ ল'লোঁ, 2খন পিঠা ল'লোঁ। আৰু পিঠাই দিম আমিও বিহু বুলি এয়া দেখা পাইছেনে চাহৰ সোৱাদ ল'লোঁ, পিঠাৰ সোৱাদ ল'লোঁ। বাইদেউহঁতে বনাই আছে যিহেতু, অকল আমি ভিডিঅ' কৰি আপোনালোকক দেখাই থাকিলেতো নহ'ব, কেনেকুৱা ধৰণৰ টেষ্টি কি ধৰণৰ এবাৰ নিজে খাই চালে গম পাম। গতিকে পিঠা এটাই সৈতে চাহ একাপো খাই ল'লোঁ ধুনীয়াকৈ দোস্তটো। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই কেনে পালে কমেণ্টছ কৰি জনাব। বাই বাই।